আৰু অন্যায় সহ্য কৰা নহব উজনি অসমত এতিয়া একত্ৰিত হৈছে হাজাৰ হাজাৰ লোক ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ লোক বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ বুজাৰিছে এতিয়া একাংশ লোকে হিন্দু বাঙালীক সংস্থাপন দিছে কিন্তু মৰাণসকলক জনজাতিকৰণ এতিয়ালৈকে কিয় কৰা নাই হিমন্ত বিশ্ব শৰ্মাই আমাৰ লগত অন্যায় কৰিছে হাজাৰ হাজাৰ লোক ৰাজপথলৈ ওলাই আহিছে ভয়াবহ আন্দোলন হ'ব বুলি হুংকাৰ দিছে 20000ৰো অধিক লোক ৰাজপথলৈ ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে এই মুহূৰ্তলৈ অহাৰ চেষ্টা কৰিছো উল্লেখ কৰিছে যে উজনি অসমৰ সকলো এতিয়া একত্ৰিত হৈছে বিজেপি চৰকাৰৰ বিৰুদ্ধে উজনি অসমৰ হাজাৰ হাজাৰ লোকে ক্ষোভ বুজাৰিছে হিন্দু বাঙালীক সংস্থাপন দিছে কিন্তু মৰাণসকলক জনজাতিকৰণ কিয় দিয়া নাই এতিয়ালৈকে অধিকাৰৰ দাবীত এতিয়া আকাশ বতাহ কপাই মৰাণ জনগোষ্ঠীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে মৰাণসকলক ভূমিৰ অধিকাৰ শীঘ্ৰেই প্ৰদান কৰক কিয় এতিয়ালৈকে ভূমিৰ অধিকাৰ প্ৰদান কৰা নাই মৰাণসকলৰ কিয় অধিকাৰৰ পৰা বঞ্চিত কৰিছে মৰাণ জনগোষ্ঠীক ষষ্ঠ অনুসূচিত অন্তৰ্ভুক্তকৰণেৰে স্বায়ত্ব শাসন প্ৰদান কৰক অৰুণাচলত থকা মৰাণসকলক পিআৰচি প্ৰদান কৰক বিজেপি চৰকাৰৰ বিৰুদ্ধে এতিয়া হাজাৰ হাজাৰ লোকে ক্ষোভ বুজাৰিছে বিজেপি চৰকাৰে আমাক জনজাতিকৰণ প্ৰদানৰ আশ্বাস দিছিল কিন্তু এতিয়া কি হল কিয় আমাৰ কথা চিন্তা নকৰিলে আজিলৈকে সেই আশ্বাস পূৰণ কৰা নাই বিজেপি চৰকাৰে আমাৰ আশ্বাস কিয় পূৰণ কৰা নাই আমাৰ দাবী কিয় পূৰণ কৰা নাই বিজেপি চৰকাৰে মৰাণসকলক জনজাতিকৰণ প্ৰদানত সমস্যাটো কি কিয় জনজাতিকৰণ প্ৰদান নকৰে বিজেপি চৰকাৰে আজিলৈকে এই কথাৰ স্পষ্টীকৰণ দিয়া নাই আৰু এতিয়া বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ বুজাৰি 20000ৰো অধিক লোক ওলাই আহিছে মৰাণসকলক অধিকাৰ নিদিয়ালৈকে চলি থাকিব এই প্ৰতিবাদ চৰকাৰৰ বিৰুদ্ধে সংগ্ৰাম হ'ব তীব্ৰতৰ আৰু এয়া মৰাণসকল ওলাই আহিছে হাজাৰ হাজাৰ মৰাণ লোকসকল ওলাই অহা দেখিবলৈ পোৱা গৈছে তেওঁলোকে কৈছে আমি আলোচনা দিল্লী দিছপুৰত বহিব নাযাওঁ বিজেপি চৰকাৰে হিন্দু বাঙালীক সংস্থাপন দিছে কিন্তু মৰাণসকলক জনজাতিকৰণ কিয় দিয়া নাই আমাৰ এটাও কথা আলোচনাৰ নামত ভেঙুচালি নকৰিব আলোচনাৰ নামত বহুত হল আৰু ভেঙুচালি নকৰিব জনজাতিকৰণৰ দাবীত উত্তপ্ত তিনিচুকীয়াৰ কাকপথা নিশা 20000ৰো অধিক লোকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে হাজাৰ হাজাৰ লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে হাজাৰ হাজাৰ লোক ওলাই আহিছে হাজাৰ হাজাৰ লোকে কৈছে যে হিন্দু বাঙালীক সংস্থাপন দিছে কিন্তু মৰাণসকলক জনজাতিকৰণ কিয় কৰা নাই মৰাণসকলক জনজাতিকৰণ কিয় দিয়া নাই যদি হিন্দু বাঙালীক সংস্থাপন দিছে মৰাণসকলৰ কথা কিয় চিন্তা নকৰিলে প্ৰতিশ্ৰুতি দি কিয় পাহৰি গ'ল প্ৰতিশ্ৰুতি দি কিয় ৰক্ষা কৰিব পৰা নাই হাজাৰ হাজাৰ মৰাণ লোক ওলাই আহিছে উজনি অসমত দেখিবলৈ পোৱা গৈছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে মৰাণসকলে কৈছে আমাৰ অধিকাৰৰ কথা কিয় পাহৰি গ'ল আমাৰ অধিকাৰ আমাৰ পৰা কিয় বঞ্চিত কৰিছে আমাৰ অধিকাৰ দিয়ক আমাক জনজাতিকৰণ প্ৰদান কৰক আমাক কিয় জনজাতিকৰণ এতিয়ালৈকে কৰা নাই হিন্দু বাঙালীক যদি জনজাতিকৰণ দিব পাৰিছে হিন্দু বাঙালীক যদি সংস্থাপন দিব পাৰিছে কিন্তু মৰাণসকলক কিয় কৰা নাই মৰাণসকলৰ কথা কিয় পাহৰি গ'ল মৰাণসকলৰ কথা কোনে চিন্তা কৰিব উজনি অসমত এনেদৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ বুজাৰি হাজাৰ হাজাৰ মৰাণ লোক ওলাই আহিছে দেখিবলৈ পাইছে হাজাৰ হাজাৰ লোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ভূমিৰ অধিকাৰ প্ৰদান কৰক জনজাতিকৰণ দিয়ক আমাক যদি হিন্দু বাঙালীক সংস্থাপন দিছে তে আমাক কিয় সংস্থাপন দিব নোৱাৰে হিন্দু বাঙালীৰ কথা চিন্তা কৰিব যদি পাৰিছে তেন্তে আমাৰ কথা কিয় চিন্তা কৰিব নোৱাৰে এনেদৰে এটা দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ লোক ওলাই আহিছে হাজাৰ হাজাৰ লোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে মৰাণসকলক ভূমিৰ অধিকাৰ শীঘ্ৰেই প্ৰদান কৰক মৰাণসকলক অধিকাৰৰ পৰা বঞ্চিত নকৰিব বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ বুজাৰি এনেদৰে উজনি অসমত দেখিবলৈ পোৱা গৈছে একত্ৰিত হৈছে হাজাৰ হাজাৰ মৰাণ লোক 20000ৰো অধিক মৰাণ লোক এনেদৰে একত্ৰিত হৈছে হাজাৰ হাজাৰ মৰাণ লোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে নিজৰ অধিকাৰৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিছে হিন্দু বাঙালীক যদি সংস্থাপন দিব পাৰিছে তেন্তে মৰাণসকলক কিয় জনজাতিকৰণ কৰা নাই মৰাণসকলক এতিয়ালৈকে কিয় জনজাতিকৰণ দিয়া নাই মৰাণসকলক এতিয়ালৈকে কিয় ভূমিৰ অধিকাৰ প্ৰদান কৰা নাই অধিকাৰৰ দাবীত এনেদৰে আকাশ বতাহ কপাই মৰাণ জনগোষ্ঠীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে হিন্দু বাঙালীক সংস্থাপনৰ কথা চিন্তা কৰিলে কিন্তু মৰাণসকলৰ কথা সংস্থাপনৰ কথা চিন্তা নকৰিলে মৰাণসকলক কিয় অধিকাৰৰ পৰা বঞ্চিত কৰিছে ভূমিৰ অধিকাৰৰ পৰা কিয় বঞ্চিত কৰিছে এনেদৰে এতিয়া হাজাৰ হাজাৰ 20000ৰো অধিক মৰাণ লোক ওলাই আহিছে আৰু এনেদৰে নিশাৰ ভাগত চাওক কিমান এক উত্তপ্ত পৰিস্থিতি নিশাৰ ভাগত ওলাই আহিছে হাজাৰ হাজাৰ লোক তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ইয়াতকৈ অধিক ভয়ংকৰ আন্দোলন হ'বলৈ গৈ আছে যদিহে আমাৰ অধিকাৰৰ পৰা আমাক বঞ্চিত কৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ বুজাৰি উজনি অসমত দেখিবলৈ পাইছে হাজাৰ হাজাৰ লোক ওলাই আহিছে হাজাৰ হাজাৰ মৰাণ লোক ওলাই আহিছে হিন্দু বাঙালীক সংস্থাপন দিছে কিন্তু মৰাণসকলক কিয় জনজাতিকৰণ এতিয়ালৈকে দিয়া নাই মন্তব্য আছে মন্তব্য কৰাইছো
মৰাণ ছাত্ৰ সন্থাৰ লগতে মৰাণ জনগোষ্ঠী কেওটা সংগঠনে আমি বাৰম্বাৰ কৈ আহিছিলো যে মৰাণসকলক জনজাতিকৰণ প্ৰদান কৰিব লাগে, ষষ্ঠ অনুসূচীভুক্ত সাহিত্য শাসন প্ৰদান কৰিব লাগে, মৰাণসকলক ভূমি অধিকাৰ প্ৰদান কৰিব লাগে, অৰুণাচলত বসবাস কৰা মৰাণসকলক অৰুণাচল চৰকাৰে PRC প্ৰদান কৰিব লাগে। কিন্তু এই চৰকাৰখনে যেতিয়াৰ পৰা আমাক এই জনজাতিকৰণ প্ৰদান কৰিম বুলি কেৱল আলোচনালৈ মাতি আছিল আৰু আজি তাৰিখলৈকে কিন্তু জনজাতিকৰণৰ কাৰণে এটা কামো নকৰিলে। এটা কথা আমি স্পষ্ট কৰি দিব বিচাৰিছো, যিখন চৰকাৰে কাশ্মীৰৰ পৰা যদি 370 অঁতৰাই দিব পাৰে, 370 আৰ্টিকেলটো অঁতৰাই দিব পাৰে, কিন্তু মৰাণসকলক জনজাতিকৰণ দিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ কি অসুবিধা আছে? আমি শেহতীয়াকৈ দেখিছোঁ বিদেশৰ পৰা তেওঁলোকে বিদেশী আনি অসমত সংস্থাপনৰ কাৰণে যি হিন্দু বিদেশীসকলক আনি অসমত সংস্থাপনৰ কাৰণে ব্যৱস্থা কৰিব পাৰে, কিন্তু মৰাণসকলক জনজাতিকৰণ দিব নোৱাৰে। কাৰণ এইটো অসমৰ খিলঞ্জীয়া আদিম ভূমিপুত্ৰ আৰু এই জনগোষ্ঠীটো অসমৰ আটাইতকৈ পুৰণি জনগোষ্ঠী। গতিকে তেওঁলোকৰ জনজাতিকৰণ দিয়াৰ অসুবিধা কি, এই কথাখিনি কিন্তু আজি তাৰিখত কিন্তু চৰকাৰখনে স্পষ্ট কৰি দিব লাগে। আৰু মৰাণসকলক কেতিয়া জনজাতিকৰণ দিব এই কথা কিন্তু চৰকাৰখনে এটা স্পষ্ট কৰিব লাগে। আৰু যদি নিদিয়ে, যেতিয়ালৈকে মৰাণসকলক জনজাতিকৰণ প্ৰদান নকৰিব, যেতিয়ালৈকে ষষ্ঠ অনুসূচিত সাহিত্য শাসন প্ৰদান নকৰিব, মৰাণসকলৰ হাতত ভূমি অধিকাৰ নাথাকিব, আৰু তেতিয়ালৈকে কিন্তু আমি এই সংগ্ৰাম চলাই যাম। সংগ্ৰাম অধিক তীব্ৰতৰ হ'ব, সেই কথা কিন্তু আমি চৰকাৰক জনাই দিছোঁ। আমি কোনো আলোচনাৰ নামত দিল্লী দিছপুৰত গৈ এচি হাৱা খাবলৈ যাবলগীয়া নাই। আমি আমাৰ কথা আমাক আলোচনাৰ নামত যাতে ভেঙুচালি কৰি নাথাকে, আমাৰ সমস্যাটো সমাধান কৰি দিব লাগে, সেই কথা স্পষ্ট কৰি দিলোঁ। আৰু চৰকাৰখনে মৰাণসকলক জনজাতিকৰণ দিব নে নিদিয়ে সেই কথা কিন্তু স্থিতি স্পষ্ট কৰিবৰ কাৰণে আমি চৰকাৰক আহ্বান জনালোঁ। মৰাণ ছাত্ৰ সন্থাৰ লগতে মৰাণ জনগোষ্ঠী কেওটা সংগঠনে আমি বাৰম্বাৰ কৈ আহিছিলোঁ যে মৰাণসকলক জনজাতিকৰণ প্ৰদান কৰিব লাগে, ষষ্ঠ অনুসূচীভুক্ত সাহিত্য শাসন প্ৰদান কৰিব লাগে, মৰাণসকলক ভূমি অধিকাৰ প্ৰদান কৰিব লাগে, অৰুণাচলত বসবাস কৰা মৰাণসকলক অৰুণাচল চৰকাৰে PRC প্ৰদান কৰিব লাগে। কিন্তু এই চৰকাৰখনে যেতিয়াৰ পৰা আমাক এই জনজাতিকৰণ প্ৰদান কৰিম বুলি কেৱল আলোচনালৈ মাতি আছিল আৰু আজি তাৰিখলৈকে কিন্তু জনজাতিকৰণৰ কাৰণে এটা কামো নকৰিলে। এটা কথা আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ, যিখন চৰকাৰে কাশ্মীৰৰ পৰা যদি 370 অঁতৰাই দিব পাৰে, 370 আৰ্টিকেলটো অঁতৰাই দিব পাৰে, কিন্তু মৰাণসকলক জনজাতিকৰণ দিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ কি অসুবিধা আছে? আমি শেহতীয়াকৈ দেখিছোঁ বিদেশৰ পৰা তেওঁলোকে বিদেশী আনি অসমত সংস্থাপনৰ কাৰণে যি হিন্দু বিদেশীসকলক আনি অসমত সংস্থাপনৰ কাৰণে ব্যৱস্থা কৰিব পাৰে, কিন্তু মৰাণসকলক জনজাতিকৰণ দিব নোৱাৰে। কাৰণ এইটো অসমৰ খিলঞ্জীয়া আদিম ভূমিপুত্ৰ আৰু এই জনগোষ্ঠীটো অসমৰ আটাইতকৈ পুৰণি জনগোষ্ঠী। গতিকে তেওঁলোকৰ জনজাতিকৰণ দিয়াৰ অসুবিধা কি, এই কথাখিনি কিন্তু আজি তাৰিখত কিন্তু চৰকাৰখনে স্পষ্ট কৰি দিব লাগে। আৰু মৰাণসকলক কেতিয়া জনজাতিকৰণ দিব এই কথা কিন্তু চৰকাৰখনে এটা স্পষ্ট কৰিব লাগে। আৰু যদি নিদিয়ে, যেতিয়ালৈকে মৰাণসকলক জনজাতিকৰণ প্ৰদান নকৰিব, যেতিয়ালৈকে ষষ্ঠ অনুসূচিত সাহিত্য শাসন প্ৰদান নকৰিব, মৰাণসকলৰ হাতত ভূমি অধিকাৰ নাথাকিব, আৰু তেতিয়ালৈকে কিন্তু আমি এই সংগ্ৰাম চলাই যাম। সংগ্ৰাম অধিক তীব্ৰতৰ হ'ব, সেই কথা কিন্তু আমি চৰকাৰক জনাই দিছোঁ। আমি কোনো আলোচনাৰ নামত দিল্লী দিছপুৰত গৈ এচি হাৱা খাবলৈ যাবলগীয়া নাই। আমি আমাৰ কথা আমাক আলোচনাৰ নামত যাতে ভেঙুচালি কৰি নাথাকে, আমাৰ সমস্যাটো সমাধান কৰি দিব লাগে, সেই কথা স্পষ্ট কৰি দিলোঁ। আৰু চৰকাৰখনে মৰাণসকলক জনজাতিকৰণ দিব নে নিদিয়ে সেই কথা কিন্তু স্থিতি স্পষ্ট কৰিবৰ কাৰণে আমি চৰকাৰক আহ্বান জনালোঁ। মৰাণ ছাত্ৰ সন্থাৰ লগতে মৰাণ জনগোষ্ঠী কেওটা সংগঠনে আমি বাৰম্বাৰ কৈ আহিছিলোঁ যে মৰাণসকলক জনজাতিকৰণ প্ৰদান কৰিব লাগে, ষষ্ঠ অনুসূচীভুক্ত সাহিত্য শাসন প্ৰদান কৰিব লাগে, মৰাণসকলক ভূমি অধিকাৰ প্ৰদান কৰিব লাগে, অৰুণাচলত বসবাস কৰা মৰাণসকলক অৰুণাচল চৰকাৰে PRC প্ৰদান কৰিব লাগে। কিন্তু এই চৰকাৰখনে যেতিয়াৰ পৰা আমাক এই জনজাতিকৰণ প্ৰদান কৰিম বুলি কেৱল আলোচনালৈ মাতি আছিল আৰু আজি তাৰিখলৈকে কিন্তু জনজাতিকৰণৰ কাৰণে এটা কামো নকৰিলে। এটা কথা আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ, যিখন চৰকাৰে কাশ্মীৰৰ পৰা যদি 370 অঁতৰাই দিব পাৰে, 370 আৰ্টিকেলটো অঁতৰাই দিব পাৰে, কিন্তু মৰাণসকলক জনজাতিকৰণ দিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ কি অসুবিধা আছে? আমি শেহতীয়াকৈ দেখিছোঁ বিদেশৰ পৰা তেওঁলোকে বিদেশী আনি অসমত সংস্থাপনৰ কাৰণে যি হিন্দু বিদেশীসকলক আনি অসমত সংস্থাপনৰ কাৰণে ব্যৱস্থা কৰিব পাৰে, কিন্তু মৰাণসকলক জনজাতিকৰণ দিব নোৱাৰে। কাৰণ এইটো অসমৰ খিলঞ্জীয়া আদিম ভূমিপুত্ৰ আৰু এই জনগোষ্ঠীটো অসমৰ আটাইতকৈ পুৰণি জনগোষ্ঠী। গতিকে তেওঁলোকৰ জনজাতিকৰণ দিয়াৰ অসুবিধা কি, এই কথাখিনি কিন্তু আজি তাৰিখত কিন্তু চৰকাৰখনে স্পষ্ট কৰি দিব লাগে। আৰু মৰাণসকলক কেতিয়া জনজাতিকৰণ দিব এই কথা কিন্তু চৰকাৰখনে এটা স্পষ্ট কৰিব লাগে। আৰু যদি নিদিয়ে, যেতিয়ালৈকে মৰাণসকলক জনজাতিকৰণ প্ৰদান নকৰিব, যেতিয়ালৈকে ষষ্ঠ অনুসূচিত সাহিত্য শাসন প্ৰদান নকৰিব, মৰাণসকলৰ হাতত ভূমি অধিকাৰ নাথাকিব, আৰু
তেতিয়ালৈকে কিন্তু আমি এই সংগ্ৰাম চলাই যাম। সংগ্ৰাম অধিক তীব্ৰতৰ হ'ব সেই কথা কিন্তু আমি চৰকাৰক জনাই দিছোঁ। আমি কোনো আলোচনাৰ নামত দিল্লী দিছপুৰত গৈ এচি হাৱা খাবলৈ যাবলগীয়া নাই। আমি আমাৰ কথা আমাক আলোচনাৰ নামত যাতে ভেঙুচালি কৰি নাথাকে, আমাৰ সমস্যাটো সমাধান কৰি দিব লাগে সেই কথা স্পষ্ট কৰি দিলোঁ। আৰু চৰকাৰখনে মৰাণসকলক জনজাতিকৰণ দিব নে নিদিয়ে সেই কথা কিন্তু স্থিতি স্পষ্ট কৰিবৰ কাৰণে আমি চৰকাৰক আহ্বান জনালোঁ। মৰাণ ছাত্ৰ সন্থাৰ লগতে মৰাণ জনগোষ্ঠী কেওটা সংগঠনে আমি বাৰম্বাৰ কৈ আহিছিলোঁ যে মৰাণসকলক জনজাতিকৰণ প্ৰদান কৰিব লাগে, ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্ব শাসন প্ৰদান কৰিব লাগে, মৰাণসকলক ভূমি অধিকাৰ প্ৰদান কৰিব লাগে, অৰুণাচলত বসবাস কৰা মৰাণসকলক অৰুণাচল চৰকাৰে PRC প্ৰদান কৰিব লাগে। কিন্তু এই চৰকাৰখনে যেতিয়াৰ পৰা আমাক এই জনজাতিকৰণ প্ৰদান কৰিম বুলি কেৱল আলোচনালৈ মাতি আছিল আৰু আজি তাৰিখলৈকে কিন্তু জনজাতিকৰণৰ কাৰণে এটা কামো নকৰিলে। এটা কথা আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ, যিখন চৰকাৰে কাশ্মীৰৰ পৰা যদি 370 আঁতৰাই দিব পাৰে, 370 আৰ্টিকেলটো আঁতৰাই দিব পাৰে, কিন্তু মৰাণসকলক জনজাতিকৰণ দিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ কি অসুবিধা আছে আমি শেহতীয়াকৈ দেখিছোঁ। বিদেশৰ পৰা তেওঁলোকে বিদেশী আনি অসমত সংস্থাপনৰ কাৰণে যি হিন্দু বাদেশীসকলক আনি অসমত সংস্থাপনৰ কাৰণে ব্যৱস্থা কৰিব পাৰে, কিন্তু মৰাণসকলক জনজাতিকৰণ দিব নোৱাৰে। কাৰণ এইটো অসমৰ খিলঞ্জীয়া আদিম ভূমিপুত্ৰ আৰু এই জনগোষ্ঠীটো অসমৰ আটাইতকৈ পুৰণি জনগোষ্ঠী। গতিকে তেওঁলোকৰ জনজাতিকৰণ দিয়াৰ অসুবিধা কি এই কথাখিনি কিন্তু আজি তাৰিখত কিন্তু চৰকাৰখনে স্পষ্ট কৰি দিব লাগে। আৰু মৰাণসকলক কেতিয়া জনজাতিকৰণ দিব এই কথা কিন্তু চৰকাৰখনে এটা স্পষ্ট কৰিব লাগে। আৰু যদি নিদিয়ে, যেতিয়ালৈকে মৰাণসকলক জনজাতিকৰণ প্ৰদান নকৰিব, যেতিয়ালৈকে ষষ্ঠ অনুসূচিত স্বায়ত্ব শাসন প্ৰদান নকৰিব, মৰাণসকলৰ হাতত ভূমি অধিকাৰ নাথাকিব। আৰু তেতিয়ালৈকে কিন্তু আমি এই সংগ্ৰাম চলাই যাম। সংগ্ৰাম অধিক তীব্ৰতৰ হ'ব সেই কথা কিন্তু আমি চৰকাৰক জনাই দিছোঁ। আমি কোনো আলোচনাৰ নামত দিল্লী দিছপুৰত গৈ এচি হাৱা খাবলৈ যাবলগীয়া নাই। আমি আমাৰ কথা আমাক আলোচনাৰ নামত যাতে ভেঙুচালি কৰি নাথাকে, আমাক